আপোনালোকৰ এই গাঁওখনত উপস্থিত হৈছিলোহি আমি এই ক্ষেত্ৰত আপুনি কি ক'ব আজিৰ দিনটোৰ অভিজ্ঞতাৰ বিষয়ে? সেউজ ছ'চাইটিৰ উদ্যোগত আজি যি সাপৰ ওপৰত যি সজাগতামূলক অনুষ্ঠান কৰিছে, বিশেষকৈ সৌৰভ বৰকটকী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ টিউলিপ চাহ বাগিচাৰ পূব লাইন অঞ্চলত খুবেই প্ৰয়োজনীয় এটি বিষয়বস্তু এইটো। কাৰণ সাম্প্ৰতিক সময়ত সাপৰ প্ৰতি যিটো আতংক মানুহৰ সৃষ্টি হৈ আছে বৰ্তমান, বিশেষকৈ ৰাছেল ভাইপাৰ ইত্যাদি তেনেকৈ বিষাক্ত সাপসমূহ আছে, তো খুব ধুনীয়াকৈ বুজাই দিছে মানুহখিনিক। আৰু তেখেতে এটা কথা কৈছে যে আমাৰ অসমত প্ৰায় 100 বিধ সাপ থকাৰ পিছতো মাত্ৰ 7 বিধমান সাপৰহে বিষ আছে। কিন্তু আমাৰ ইয়াত কি হয়, সাপে কামোৰাৰ পিছত মেক্সিমাম মানুহ কিন্তু যেতিয়া মৃত্যুৰ মুখত পৰে, মেক্সিমাম মানুহ হাৰ্ট এটেক হৈহে মৃত্যুৰ মুখত পৰে, মানে ভয় খাই মৃত্যু মুখত পৰে। সাপৰ বিষৰ কাৰণে কিন্তু মৃত্যু মুখত নপৰে। আৰু দ্বিতীয়তে মৃত্যু মুখত তেতিয়া পৰে যেতিয়া মানুহে জৰা ফুকা বেজালি সেইবিলাকত লাগি থাকে। সেইকাৰণে এটাই উপায়, সাপে কামুৰিছে লগে লগে হুলস্থুল নকৰিব, দৌৰা দৌৰি নকৰি লগে লগে আমাৰ ঘৰৰ ওচৰত টুমুকি মেডিকেল কলেজ আছে আৰু অন্যান্য চৰকাৰী বিচৰা নাই। যিটো মানুহে থাকি কেতিয়াও লুকা কেতিয়াও নাযাব, বাট কেতিয়াও লুকা কেতিয়াও নাযাবই। মই যদি আজি তোমাক কওঁ যে তোমাক ইছলাম এইটোতো তোমাৰ ভাল হ'ব, মই তোমাক ট্ৰিটমেণ্ট কৰিব লাগিব, তোমাক আহিলা তুমি টকা 20,000 10,000 টকা মোক দিলা, মই ট্ৰিটমেণ্ট কৰিম। কি ট্ৰিটমেণ্ট কৰিম? এনেই কেঁচা হালি অকণ খুৱাম, গাখীৰ অকণ খুৱাম, অমুক খুৱাম তমুক খুৱাম, সেই জেগা অকণ তেল খানি দিম, অমুক খানি দিম, এইবিলাক কৰি 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 তোমাৰ মই টকা 20,000 লৈ ল'ব পাৰোঁ। কিন্তু সেইটো খাপে বিষ নাই বুলি মইহে জানো, তুমিতো নাজানা। তেনেকৈ কথা। সেইকাৰণে মোৰ অনুৰোধ, মোৰ সকলোৱে এটাই অনুৰোধ, হস্পিটেল যোৱা, চিকিৎসা লোৱা, ভাল হৈছে। আৰু কিবা সুধিবা আছে নেকি? খুৰা সজাগতাৰ পিছত আপুনি অঞ্চলবাসীক কি ক'ব? ভাল এটা আজি সজাগতা সভাই হৈ গ'ল। কাৰণ সজাগতাটো লাগিব, কাৰণ সৰ্পৰ ওপৰত মানুহৰ এতিয়া ভুল ধাৰণা কিছুমান আছে যে সাপে কামুৰিলে বান্ধিব লাগে, সাপে কামুৰিলে জৰা ফুকা কৰিব লাগে। এনেকুৱা আমি যদি অঞ্চলবিলাকত অলপ সজাগতা কৰোঁ, ৰাইজ নিশ্চয় তাৰ পৰা উপকৃত হ'ব। আৰু মই ইয়াৰ বিশেষকৈ চৌধুৰীক মই ধন্যবাদ জনাইছোঁ, এওঁ গোটেই সেইটো ইয়াত এৰেঞ্জ কৰিছে। আৰু সেউজ ছ'চাইটিৰ মই সমূহ সদস্যকো মই ধন্যবাদ জনাইছোঁ আৰু সঞ্জয় বৰুৱাকো জনাইছোঁ। তেওঁলোকে এইটো এটা সুন্দৰ এটা আজি এইটো সজাগতাৰ বাবে আয়োজন কৰিছিলে। আৰু মই ইয়াত উপস্থিত হৈ পেলাই বিশেষকৈ যিমানখিনি পাৰোঁ ৰাইজক কৈছোঁ, যদি সৰ্পদংশন হয় কি কৰিব লাগে কি নাই, মই এখন তেওঁলোকে লিফলেটো দিছোঁ, তাত মোৰ ফোন নম্বৰো আছে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। আৰু এটা বৰ সুবিধা আছে, এতিয়া অসমত প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলতে এতিয়া এণ্টিভেনম আছে। যদি আপোনালোকে গভৰ্ণমেণ্ট হস্পিটেলত নি পেলাই যদি এণ্টিভেনম নাই, তেওঁলোকৰ ছুপাৰিণ্টেণ্ডেণ্টক আপোনালোকে সোধক, আমাক জনাওক, আমি আছোঁ আপোনালোকৰ লগত, মই সদায় আছোঁ। আপোনালোকে যেতিয়া বিচাৰিব যে দাদা এইটো এনেকৈ এণ্টিভেনম নাই, ইয়াত কি ট্ৰিটমেণ্ট ল'ম, আমি তাৰ মানুহটোতো আমি মৃত্যু হ'ব দিব নোৱাৰোঁ, মানুহটোক আমি বচাবই লাগিব। বচোৱা ৰাস্তা ঢেৰ আছে, চিন্তা কৰিব নালাগে। তেজপুৰত আমি চবতকৈ আমি সুখী, আমি শোণিতপুৰ জিলাৰ মানুহ সুখী। মিছন হস্পিটেল আমাৰ লগত আছে, টুমুকি মেডিকেল আমাৰ লগত আছে, দুখন আমাৰ লগত আছে। তাৰ ওপৰত টাইমছ হস্পিটেলো আছে, টাইমছ হস্পিটেলখনৰ কথা আছে, আৰ্মি হস্পিটেল আছে। তেনেকৈ কিন্তু অইন জিলাত কিন্তু এইখিনি সুবিধা নাই, সেইকাৰণে চিন্তা কৰিব লগা কথা নাই। আৰু মই অলপ ইয়াতে ক'ব বিচাৰোঁ, তন্ময় কেওঁটৰ কথাটো বহুতে সুধি আছে, ৰেচেল ভাইপাৰে কামুৰিলেতো মানুহ নাপাইছে, বহুতে মোক কুৱেশ্যন কৰিলে। একচুৱেলি তন্ময় কেওঁটৰ অলপ ভুল হৈছিলে, সজাগতাৰ অভাৱ হৈছিলে। আজি এই সজাগতাটো সেইকাৰণে মই কৰি আছোঁ। তন্ময় কেওঁটক যিদিনা ৰেচেল ভাইপাৰে কামুৰিছিলে, সুধিছিলে, সি পথাৰত গৰু চৰাই আছিলে এজন গাঁৱৰ সম্পৰ্কীয় খুৰাকৰ লগত। খুৰাকে ক'লে সাপে কামুৰালে, ক'লে ঘৰত দৌৰ, সি ঘৰলৈ দৌৰিছিলে, প্ৰায় 1 কিলোমিটাৰ ঘৰলৈ দৌৰিছে। সেই দৌৰি আহোঁতে তন্ময় গোটেই শৰীৰতে তাৰমানে ভেনম স্প্ৰেড হৈ গ'ল। আৰু যাৰ বাবে তন্ময়ক 20টা এণ্টিভেনম প্ৰথম দিয়া হৈছিলে মিছনত, তাৰপিছত 10টা এণ্টিভেনম দিয়া হ'ল। আকৌ তেজপুৰ গুৱাহাটী মেডিকেলতো 10টা এণ্টিভেনম, প্ৰায় 40টা এণ্টিভেনম দিয়া হ'ল। তথাপিও তন্ময়ক আমি বচাব নোৱাৰিলোঁ। ভুলটো ক'ত হৈছিলে? সি যে দৌৰিছিলে, দৌৰিব নালাগে। মই যে কৈছোঁ আপোনালোকে ভুলতো আপোনালোকে দুৱাৰ পৰা নগৰিব, য'তে সাপে দংশন কৰিছে ত'তে বহি থাকক, ঘৰৰ মানুহক মাতক, ধুনীয়াকৈ গাড়ী আছে, বাইক আছে, যেনেকৈ হওক যিমান সোনকালে পৰা হস্পিটেল যাওক। আৰু অসমত চবতকৈ যদি আজি মই কৈ আছোঁ, শোণিতপুৰ জিলাতে সেইখিনি সুবিধা আছে, যিখিনি অইন জিলাই বহুতে মোক ফোন কৰে, আমাৰ জিলাত এইটো সুবিধা নাই, এণ্টিভেনমৰ সুবিধাটো নাই। আৰু চৰকাৰে এতিয়া কৰিছে, চৰকাৰে কমপ্লিট এটা সুবিধাখিনি দিছে, সেইকাৰণে আমি সুবিধাখিনি ল'ব লাগিব। কাষৰীয়া কাৰোবাক যদি সৰ্পদংশন হয়, তেওঁক ঘৰত জৰা ফুকা কৰিবলৈ একেবাৰে নিদিব। যদি জৰা ফুকা কৰিবলৈ জোৰ জবৰদস্তি কৰিছে, পুলিচক জনাওক, পুলিচক ঘৰৰ গৃহস্থক বুজাওক। যদি এইটো জৰা ফুকা কৰে মৃত্যু হৈ যাব, কাৰণ সময়টো গুচি যাব। বহুতে কাটি পেলাই তেজ চেপি উলিয়াই, এইবিলাক কৰি থাকি সময় ক্ষতি কৰি লাভ নাই। যিমান সোনকালে পাৰে হস্পিটেল যাওক, সুস্থ হ'ব, ভাল হ'ব। সকলো ৰাইজক মই ধন্যবাদ জনালোঁ। আজি আপোনালোকৰ মাজত থাকি পেলাই এইকণ সময় দি পেলাই ৰাইজক যে উপকৃত কিবা এটা কৰিব পাৰিছোঁ, নিজকে মই ধন্য মানিছোঁ। ধন্যবাদ। দিৱসৰ প্ৰাক মুহূৰ্তত সজাগতামূলক উদ্দেশ্যে আজি টিউলিপ বাগানত আপুনি উপস্থিত হৈছেহি। আজিৰ দিনটোৰ অনুভৱ
আজিৰ দিনটো মোৰ সঁচাকৈ বৰ ভাল অনুভৱ হৈছে কাৰণ কিয় কৈছোঁ আজি কেইবাখনো সজাগতা সভা পাতি মই জাকিৰ হুছেইন চাহাবে মোক ফোন কৰিছে আহক আমাৰ বাগানতো এটা আপুনি হেৰি দিয়কহি সজাগতাৰ ওপৰত ময়ো আহি পালোহি মই জাকিৰ হুছেইন চাহাবক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ ৰাইজকো মই ধন্যবাদ জনাইছোঁ কাৰণ মই এই কথাটোৱে কৈছোঁ যে বিষাক্ত সাপে খুটিলে কি কৰিব লাগিব আৰু চিকিৎসা কি ধৰণৰ আছে গোটেইখিনি মই তেওঁলোকক বুজাইছোঁ সাপে খুটিলে যিখিনি পন্থা ল'ব লাগে সেইখিনি ল'ব লাগে আৰু হস্পিটেল যাব লাগে যিমান পাৰে সোনকালে এতিয়া বহুতে এটা তেওঁলোকে মোক কুৱেশ্যন কৰিছে ৰাছেল ভেপাৰ কথা সুধিছে মই কৈছোঁ ৰাছেল ভেপাৰ অইন সাপৰ নিচিনাই একো চিন্তা কৰিব লগা নাই খালি সাপে যি সাপে কামক দৌৰিব নালাগে বহি থাকিব ধুনীয়াকৈ দাঙি নিব লাগে যেনেকৈ ভৰি এটা ভাঙিলে মানুহ নদৌৰে হাত এটা ভাঙিলে মানুহ লৰচৰ নকৰে এই সাপে খুটিলেও তেনেকৈ লৰচৰ কৰি পেলাই দৌৰিব নালাগে ধুনীয়াকৈ নি পেলাই হস্পিটেল লৈ যাব লাগে আৰু প্ৰত্যেকটো সাপৰ ট্ৰিটমেণ্ট আছে এতিয়া আৰু পূৰ্বৰ তুলনাত এতিয়া অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট হস্পিটেলতে যিহেতু এণ্টিভেনম পোৱাই যায় আৰু এইটো সম্পূৰ্ণ ফ্ৰী সেইকাৰণে ভয় কৰিবলৈ একো নাই ট্ৰিটমেণ্ট পাই যাব চাওক সোনকালে ভাল হৈ যাব আৰু খালি এটাই কথা যে বেজ বেজালি কৰিব নালাগে জৰা ফুকা কৰিব নালাগে যদি জৰা ফুকা কৰি বেজ বেজালি কৰি পেলাই মানুহজন একে অন্তিম মুহূৰ্তত যদি হস্পিটেল লৈ যায় হস্পিটেলত নিয়াৰ পিছত তাত যদি হস্পিটেলত ডেথ হয় তেতিয়া হস্পিটেলত দুখ দি লাভ নাই মই বহুতকেইটা কেছ চাইছোঁ তেনেকুৱা ঘটনা হৈছে প্ৰথমতে তেওঁলোকে ঘৰত চিকিৎসা চলায় প্ৰাথমিক চিকিৎসা জৰা ফুকা কৰিলে জৰা ফুকা যেতিয়া ভাল নহয় তেতিয়া হস্পিটেলত লৈ যায় আৰু সেই সময়ততো মানুহজনৰ ভাল নহয় বেয়াটোৱে হ'ব আৰু সেইকাৰণে এই সজাগতা সভাবিলাক আমি পাতিব লাগিব ৰাইজৰ মাজত জনাব লাগিব বহুতেও এতিয়া নাজানে ইয়াতে সুধিছে গোৱালা সাপৰ দুখন মুখ মই এই ফটো দেখাইছোঁ যেতিয়া ফটো দেখাতে বিশ্বাস কৰিছে এইটোতো এখনেই মুখ হয় তেনে কথা এই কিছুমান অন্ধবিশ্বাস আছে বান্ধিব নালাগে বান্ধিলে বেয়া এইবিলাক কৈছোঁ আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ ৰাইজক বুজাবলৈ আৰু ৰাইজে বুজিছে আৰু তাৰ বাবে যিখিনি মই মোৰ ফালৰ পৰা মই নিজৰ ববীয়া কৰি মই কিছুমান লিফলেট আনিছোঁ এইবিলাক মই বিতৰণ কৰিছোঁ যাতে তেওঁলোকক কিবা অসুবিধাৰ মূলত যোগাযোগ কৰিব আৰু তাত বিষাক্ত সাপে খুটিলে কি অৱলম্বন লগা আছে সেই লিফলেটখনত আছে আৰু মই পুনৰ আজি জাকিৰ হুছেইন চাহাবক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁৰ এই যে এই অঞ্চলত আনি পেলাই এটা ভিতৰুৱা অঞ্চল মই এনেকুৱা এটা সজাগতা সভা বিলাক কৰিব পাৰিছোঁ তাৰ বাবে মই নিজকে ধন্যবাদ দিছোঁ ধন্যবাদ পোৱাৰ পিছত মানুহজনক ৰেফাৰ কৰিবলগীয়া উপায় নাই আৰু যদি বাচি যায় ডায়েলিচিছ কৰি দিব লাগে এনে যদি কাৰোবাক কামুৰিছে তেতিয়াহ'লে কিমান সময়ৰ ভিতৰত মানে তাক নাই আমাৰ সাপে কামুৰিলে তোমাৰ ওপৰতে কথা তুমি যদি ধৈৰ্য ধৰা ভয় নোখোৱা যদি ভয় নোখোৱা তোমাৰ একো নহয় আচল কথা আৰু কেতিয়াও ভয় খাব নালাগে আৰু সাপে কামুৰিলে মানুহ দৌৰিব নালাগে এটা ধুনীয়াকৈ বহি থাকিব লাগে যে তোমাৰ ভৰিটো ভাঙিছে ভৰি ভঙাৰ পিছত কি দৌৰিবা নেকি হাত ভাঙিলে হাতডাল লৈ পেলাই দৌৰিবা নেকি তুমিতো হস্পিটেল যাবলৈ কাৰোবাক মাতিবা সেই তেনেকৈ কাৰোবাক মাতি পেলাই ধুনীয়াকৈ গুচি যাব লৰাব নালাগে খালি জেগাটো লৰাব নালাগে নলৰাব যিমান সোনকালে পোৱা যোৱা আৰু টুমুকী মেডিকেলত কমপ্লিট ট্ৰিটমেণ্ট আছে মানুহে এতিয়া চোৱা আমি হিচাপ কৰি আছোঁ মই বিশ্বনাথ 3 মাহত বিশ্বনাথ গভৰ্ণমেণ্ট হস্পিটেল 3 মাহত সিহঁতে 104টা কেছ পাইছে 104টাৰ ভিতৰত 3টাহে বিষাক্ত সাপ 101টাই অবিষাক্ত সাপ বুজি পালা না তুমি কথাটো মই কিয় বুজালোঁ কথা বুজি পাইছা 104টা তুমি এইটো আমাৰ এইবিলাক নিউজত ওলাইছে সিহঁতে মাত্ৰ 3টাহে বিষাক্ত সাপ পাইছে 3টা পাইছে মানে কিয় মানুহ সজাগ হ'ব লাগিব সাপে কামুৰিছে তুমি ৰাতি যদি আন্ধাৰত গজালেটৰে পিন্ধিছে তুমি হস্পিটেল যোৱা হস্পিটেলত তোমাক প্ৰথম ব্লাড টেষ্ট কৰিব তোমাৰ 2টা টেষ্ট আছে টেষ্টখিনি কৰিব হাৰ্টবিট চেক কৰিব গোটেইখিনি কৰাৰ পিছত তোমাক গম পাই যাব তোমাক বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে যদি অবিষাক্ত সাপে কামুৰিছে 24 ঘণ্টা হস্পিটেলত অবজাৰ্ভেশ্যন ৰাখিব যদি বিষাক্ত সাপে কামুৰিছে তোমাক অলপ লম্বা টাইম ৰাখিব চাব তোমাক এণ্টিভেনম লাগে নালাগে যদি তোমাক এণ্টিভেনম লাগে তেতিয়াহে দিব পৰাপক্ষত নিদিয়ে সেইকাৰণে ভয় কৰিবলৈ আগৰ দিন নাই এতিয়া বহুত উন্নত অসমত বহুত উন্নত এতিয়া গভৰ্ণমেণ্ট আগতে মই যেতিয়া মোক সাপে কামুৰিছিলে তেতিয়া গভৰ্ণমেণ্ট হস্পিটেলত এণ্টিভেনম বিচাৰি নাপাইছিলোঁ আগতে তুমি চোৱা মিছনত যদি মঙলদৈ ওৰাং ৰৌতা ঢেকীয়াজুলি খাৰুপেটীয়া সেইখিনি মানুহ ক'ত গৈছিলে জানা মিছনত গৈছিলে নগাঁও জখলা বান্ধ কলিয়াব সেই মানুহখিনি কৰিছিলে মিছনত আহিছিলে জামুগুৰি চতিয়া মানুহখিনি মিছনত আহিছিলে এতিয়া কিন্তু তুমি যদি কোৱা ঢেকীয়াজুলি হস্পিটেলতো এণ্টিভেনম আছে তুমি ঢেকীয়াজুলি হস্পিটেলতো যোৱা তাতো এণ্টিভেনম পাবা ট্ৰিটমেণ্ট আছে ভয় কৰিব নালাগে আৰু মই তাত ফোন নম্বৰ দিয়া আছে যদি তেওঁলোকে নকৰে মোক ফোন কৰা আমাৰো ৰাস্তা আছে নহয় সেইখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ মানে আৰু গতিকে সেউজ ছ'চাইটিৰ উদ্যোগত সৰ্প বিষয়ক সজাগতা অভিযান সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ তত্বাৱধানত ঢেকীয়াজুলিৰ গাঁৱে গাঁৱে সৰ্প সজাগতা কাৰ্যক্ৰম বিশ্ব সৰ্প দিৱসৰ লগত সংগতি ৰাখি আজি ইংৰাজী 15 জুলাই তাৰিখে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ কেইবাটাও অঞ্চলত সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ তত্বাৱধানত সৰ্প সজাগতামূলক কাৰ্যক্ৰম সম্পন্ন হয়
অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা সেউজ ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত উক্ত সজাগতা অনুষ্ঠানত সংস্থাৰ সভাপতি প্ৰকৃতিপ্ৰেমী তথা সংবাদকৰ্মী সঞ্জয় বৰুৱা, সেউজ ছ'চাইটিৰ ৰবৰতলা প্ৰাথমিকৰ প্ৰমুখ নাজমল হুছেইন ভূঞা, সংস্থাৰ সংবাদ কোষৰ তত্ত্বাৱধায়ক তথা আছাম প্ৰেছ কৰেছপণ্ডেণ্টছৰ ইউনিয়ন চমুকৈ আপকুৰ উপ-সভাপতি সুজিত কটকী, সংস্থাৰ এগৰাকী জ্যেষ্ঠ পৰিৱেশ কৰ্মী জাকিৰ হুছেইনকে প্ৰমুখ কৰি সংস্থাৰ কেইবাগৰাকীও উদীয়মান পৰিৱেশ কৰ্মী উপস্থিত থাকে। আজি ঢেকিয়াজুলিৰ ৰবৰতলা চেণ্টাৰ, টিউলিপ চাহ বাগিচাৰ পূব লাইন, 1 নং জয়নগৰ আদি কেইবাটাও অঞ্চল সাঙুৰি লোৱা সজাগতা অনুষ্ঠানত অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে গয়া ৰাজ্যৰ সন্মুখত আলোকচিত্ৰসহ অসমৰ বিভিন্ন বিষাক্ত আৰু অবিষাক্ত সাপৰ বৰ্ণনা দিয়ে। সৰ্প সম্পৰ্কে গাঁৱৰ ৰাইজৰ মাজত অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ বিষয়ে বৰকটকীয়ে ৰাইজক সজাগ কৰে। উল্লেখক শেহতীয়াকৈ শোণিতপুৰ জিলাত ৰাছেল ভাইপাৰৰ আতংকৰ বিষয়ে বৰকটকীয়ে ৰাইজক অৱগত কৰে। অনুষ্ঠানত বৰকটকীয়ে কয়, শেহতীয়াকৈ শোণিতপুৰ জিলাৰ বিহগুৰিত ৰাছেল ভাইপাৰ মই উদ্ধাৰ কৰিছিলোঁ। এই ৰাছেল ভাইপাৰ শোণিতপুৰৰ বিভিন্ন প্ৰান্তত বিয়পি পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আমি সকলোৱে এই সাপবিধৰ বিষয়ে জ্ঞান থকাটো খুবেই প্ৰয়োজনীয়। এই প্ৰয়োজনীয়তা উপলব্ধ কৰিয়েই আজি আমি শোণিতপুৰৰ গাঁৱে ভূঞে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিছো। আজি বিয়লি সজাগতামূলক অনুষ্ঠানৰ অন্তত 1 নং জয়নগৰত সৰ্প বিষয়ক অন্তৰংগ অনুষ্ঠান সম্পন্ন হয়। উল্লেখ্য যে কাইলৈ অৰ্থাৎ 16 জুলাইত এই অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী সৰ্পবান্ধৱ সৌৰভ বৰকটকী টিমৰ সৌজন্যত তেজপুৰৰ বালিৰাম লহকৰ সভাগৃহত ৰূপায়ণ কৰা হ'ব। অনুষ্ঠানত ৰাজ্যৰ 12 গৰাকী প্ৰকৃতিপ্ৰেমী তথা সৰ্প উদ্ধাৰকাৰীক সৰ্পবন্ধু 2024 উপাধি প্ৰদান কৰা হ'ব। সৰ্পদংশনমূলক চিকিৎসা গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ বাবে বিশিষ্ট চিকিৎসক ডাক্তৰ ৰিপন চুতীয়া সন্মান প্ৰদান কৰাৰ লগতে অনামিকা চুত সৰ্প দৰ্শনৰ সময়ত গ্ৰহণ কৰা সাহসিক সিদ্ধান্তৰ বাবে সন্মান প্ৰদান কৰা হ'ব।